হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছা। তো আজি মামাৰ ঘৰত আহিছে এলিছন, কিবা নাম আছিল। হাই গাইস, কি খবৰ? তো মই ফাৰ্ষ্টত মানে গম পোৱা নাছিলোঁ যে এলিছন চিমিঞ্জা মামাৰ ঘৰত আহিব। চ' মই দেখি কেনে বহুত এক্সাইটেড হৈছোঁ তেওঁক। মই গম পোৱা নাছিলোঁ, মোৰ চুবুকুল মামাই মোক ফোন মাৰিছে যে এনে কথা ভাগিন, ফাৰুক মামাৰ সতৰ ঘৰত এনে এটা ইউটিউবাৰ আহিব, তে তুমি জল্দি গা পা ধুই কেনে ওলাই আহা। তো মই আচলতে মানে বিচনাত মানে শুই মানে মোবাইল কিবা ইনষ্টাগ্ৰামৰ ৰিল চাই আছিলোঁ। তাৰপিছত ভাবিলোঁ যে যাওঁ অলপ, ইয়াতে আহি কেনে চাওঁ যে সঁচাকৈ এলিছন চিমিঞ্জা আহিছে। তাৰপিছত এটা আহি কেনে মই ভাবিলোঁ যে এটা ভিডিঅ' কৰোঁ, এটা ব্লগিং সৰু সুৰাকৈ বনাই দিওঁ। তাৰপিছত আমাৰ এডভকেট ছফিকুল দা মানে পৰিচয় দি আছে। পৰিচয় দিয়াৰ পিছত এখেতে ইমান দূৰৰ পৰা আহিছে, তেখেতক মানে সম্বৰ্ধনা জনাব এতিয়া। আৰু এতিয়া আমি সম্বৰ্ধনা দিম আমাৰ এলিছনৰ আম্মা কোন? আপুনি? আচ্ছা সরি দিয়ক, বেয়া নাপাব। এলিছনৰ আম্মাক আমি সম্বৰ্ধনা দিব জাহাংগীৰ, আমাৰ ফ্ৰেণ্ডে হয়। আচ্ছা ঠিক আছে, তেখেত দি আছে। তাৰপিছত আমি দিম আমাৰ মেইন মানুহ একচুৱেলি আগত দিব লাগে, আব্বা আম্মা। তো আব্বা আম্মাই হয়। তো তাৰপিছত আমাৰ মেইন মানুহজনী মানে এলিছন চিমিঞ্জা, বেয়া নাপাব দে। এলিছন চিমিঞ্জাক সম্বৰ্ধনা দিব আমাৰ ইকবাল মামা হয়, তেখেত। আচ্ছা, তাৰপিছত এতিয়া আমি সম্বৰ্ধনা দিম আমাৰ তেখেতে কি সম্বৰ্ধনা দিয়া শফিকুল ইছলামে দিবা দিয়া। আচ্ছা দিলে হল, দিয়ে আপুনি দি দিয়ক। তাৰপিছত আমাৰ আৰু এজনী আপনি হল পেহী থাকি। আচ্ছা পেহীজনে সম্বৰ্ধনা দিয়া। আহা জাহাংগীৰ, আহা দি দিয়ে। ঠিক আছে, আমাৰ ইয়াত টিকলি আছে, টিকলিজনী মৰমৰ টিকলি। আহা টিকলিজনীক দিয়া, কনভাইজাৰ দি দিয়া। তোমাৰ নাম কি? তোমাৰো নাম ইমান ডাঙৰ, ওয়াসিমা রহমান। আচ্ছা ঠিক আছে, বহা। এই আমার টিকলা আছে এটা, হ্যাঁ মরমর টিকলা। তো টিকলা একটা সম্বর্ধনা দি দে। তো সম্বৰ্ধনা শেষ হৈছিল। লাষ্টত মানে এটা সৰু মাইনা আছে, ইমান কিউট, ইমান মৰম লগা। লাষ্টত মানে সি আকৌ মানে আমাৰ চুবুকুল মামাই মানে সম্বৰ্ধনা জনাই দিলে। আৰু এটা কথা, মই কিন্তু আগতে মানে ব্লগ ভিডিঅ' মই আগতে বনোৱা নাছিলোঁ। তো যদি মানে ব্লগৰ ভিতৰত যদি কোনোবা এটা শব্দ বা কোনোবা এটা ৱাৰ্ড যদি ভুল হৈ থাকে, তো সকলোৱে মানে ক্ষমা দৃষ্টিতে চাবা। আৰু তাৰপিছত মানে মামা এতিয়া ফটো চটো চব মাৰি আছে, চবেই মাৰি আছে, আমিও মাৰিছোঁ। যিকেইটা মানুহ আছে চবেই এনে ফটো চটো মাৰা হ'ল। মাৰাৰ পিছত এতিয়া কিবা এটা সৰু সুৰাকৈ মানে খোৱাৰ আয়োজন কৰিছে। তো মামাই ক'লে যে আগতে খোৱা লোৱা এইবিলাক কৰিব নালাগে, তো 2 ঘণ্টা 3 ঘণ্টা আগতে থাকি কিনে ৰেষ্ট লওক। এতিয়া মানে ৰেডবুল আছে, তাতে ৰেডবুল আনি কেনে আইচ দি কেনে বনাই দিয়া। তাৰপিছত আমি আৰু মামু এটা আহিলোঁ, আহি কেনে মানে ৰেডবুল চেডবুল এইবিলাক খুলি কেনে ভালকৈ বনাই আছোঁ। খোৱা লোৱা হোৱাৰ পিছততো এখেতে ক'লে যে আমি বহুত দূৰৰ পৰা আহিছোঁ, তে আকৌ আমাৰ ৰিটাৰ্ণ ঘৰত যাব লাগিব। তো আমি ভাবিলোঁ যে বহুত দূৰৰ পৰা আহিছে। তাৰপিছত এখেতে ওলাই পৰিল। ওলোৱাৰ পিছত এলিছন চিমিঞ্জাৰ আম্মা আহিছিল, পাপা আহিছিল, আৰু তেখেতৰ কিবা কিবি আহিছিল, আৰু ইমানখিনি নাজানো। তো সকলোকে থেংক ইউ আমাক লগ দিয়াৰ কাৰণে। তো দোৱা কৰিছোঁ এলিছন চিমিঞ্জা, তুমি আৰু দূৰলৈ আগুৱাই যোৱা।